1 A B C D সমানুপাতিক হলে কি আছিলে A is to B equal to C is to D তাৰমানে প্ৰথম দুটাৰ অনুপাত দ্বিতীয় দুটাৰ অনুপাত যদি সমান হয় তেতিয়াহলে ইহঁতক কি ক'ব সমানুপাতিক ৰাখি হয়নে বা ইহঁতক আমি ভগ্নাংশ আকাৰত লিখি লৈ যদি বজ্ৰ গুণ কৰোঁ BC equal to AD পাওঁ গতিকে আমাৰ মনত ৰাখিবলগীয়া কথা হ'ল এইটো যে মধ্যপদৰ পূৰণফল সমান প্ৰান্তীয় পদৰ পূৰণফল আমাক সুধিব যে তলৰ কোন সংখ্যা কেইটা সমানুপাতিক তেতিয়া আমি কি চাম মধ্যপদৰ পূৰণফল প্ৰান্তীয় পদৰ পূৰণফল সমান হয় নে নহয় চাম অনুপাত দিয়া থাকিলেও আমি এনেকুৱা যদি অনুপাত দিয়া থাকে অনুপাতৰ আমি কটাকটি কৰাতকৈ মধ্যপদৰ পূৰণফল প্ৰান্তীয় পদৰ পূৰণফল কৰি চাই দিলে হ'ব তেতিয়াও তেনেকৈ চালেও আমি পাম আমাক উত্তৰটোহে লাগে এইটো এতিয়া এইটো কিন্তু কিতাপত নাই যে এ বি চি তিনিটা ক্ৰমিক সমানুপাতিক হ'লে বিটো কোৱা হয় মধ্যপদ এটো প্ৰথম পদ এইটো তৃতীয় পদ প্ৰথম পদ মধ্যপদ তৃতীয় পদ গতিকে তেতিয়া কি হয় যদি ক্ৰমিক সমানুপাতিক হয় A is to B equal to B is to C তাৰমানে বিটো দুবাৰ থাকিব ভগ্নাংশ আকাৰত লিখিলে আমি বজ্ৰগুণ কৰি কি পাওঁ B square into AC তাৰমানে মধ্যপদৰ বৰ্গ প্ৰান্তীয় পদৰ পূৰণফল মধ্যপদৰ বৰ্গটো প্ৰান্তীয় পদ দুটাৰ পূৰণফলৰ সমান হ'ব গতিকে আমাক যদি এনেকৈ দিয়ে যে তলৰ কোনটো ক্ৰমিক সমানুপাতিক আমি সেই মধ্যপদৰ বৰ্গ প্ৰান্তীয় পদৰ পূৰণফলৰ সমান হয় যদি ক্ৰমিক সমানুপাতিক নহ'লে নহয় ইয়াতে দেখিছোঁ 4 5 12 ক্ৰমিক সমানুপাতিক নে মধ্যপদৰ বৰ্গ 25 প্ৰান্তীয় পদৰ পূৰণফলৰ 48 অসমান গতিকে ক্ৰমিক সমানুপাতিক নহয় তাৰপিছত এইটো যেতিয়া আমাক এনেকৈ দিব x ভেৰিজ y এইটো কি হয় ডাইৰেক্টলি এনেকুৱা থাকিলে ডাইৰেক্টলি আৰু এনেকুৱা থাকিলে ইনডাইৰেক্টলি এইটো যদি দিয়ে আমি গম পাম যে এইটো প্ৰত্যক্ষ বিচৰণ হ'লে x আৰু y ৰ মানকেইটাৰ অনুপাত যেটো অনুপাতবিলাক প্ৰত্যেকটা ক্ষেত্ৰতে সমান হ'ব আৰু যদি তালিকা দিয়ে আমি কেনেকৈ গম পাম যদি x ৰ মান বাঢ়ি গৈ থাকিলে y ৰ মানো বাঢ়ি গৈ থাকে তেতিয়াহ'লে জানিম কি প্ৰত্যক্ষ বিচৰণ আৰু প্ৰত্যক্ষ বিচৰণ হ'লে অনুপাতবিলাক সমান হয় তাৰমানে এইটো যদি আমাৰ প্ৰশ্নবোধক থাকে 1/3 ইকুৱেল টু এইটো x/12 এইটো কটাকটি কৰি 3 গুণ 3 3 4 গুণ 12 বজ্ৰগুণ কৰিলে x into 1x 4 গুণ 4 নহ'লে বজ্ৰগুণ কৰি ওলালে হ'ল আৰু সহজ উপায় হ'ল এইটো যে 3 কিহেৰে পূৰণ কৰোঁতে 12 হৈছে 4ৰে 4টো 1ৰ লগত পূৰণ কৰিলে কিমান হ'ব 4 সেইকাৰণে উত্তৰটো 4 এনেকৈও পাব পাৰি আৰু এইটো লিখিলে পৰোক্ষ বুলি আমি গম পাম যদি পৰোক্ষ হ'লে কি হয় x আৰু y ৰ মান প্ৰত্যেকটা ক্ষেত্ৰত পূৰণ কৰিলে সমান আৰু তালিকা চাই কেনেকৈ গম পাম যদি x ৰ মান বাঢ়িলে y ৰ মান কমি যায় x ৰ মান 3 পৰা 9 হৈছে বাঢ়িছে y ৰ মান 6 পৰা 2 হৈছে x ৰ মান 3 পৰা 1 হৈছে y ৰ মান 6 পৰা 18 হৈছে এইটো কমি গ'ল এইটো বাঢ়ি গ'ল মানে এটা বাঢ়িলে যদি আনটো কমে এইটো পৰোক্ষ হ'লে দুইটাৰ পূৰণফল সকলো ক্ষেত্ৰতে সমান হ'ব লাগিব যেনে এইটো 3 6 গুণ 18 9 2 গুণ 18 6 3 গুণ 18 18 গুণ 18 গতিকে এটা 9 দিছে ধৰিলে এটা কিমান হ'ব 9 লগত কি পূৰণ কৰিলে 18 2টো এটাই হ'ব তাৰপিছত আৰু এটা আছিলে আমাৰ n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত স্বাভাৱিক সংখ্যা টুৱাইজ nটা কি কৈছিলোঁ সৰুটোৰ দুগুণৰ সমান যদি এনেকৈ থাকে n² আৰু n-1 স্কুৱেৰৰ মাজত স্বাভাৱিক সংখ্যা কেইটা ইয়াৰে সৰু কোনটো n-1টো সৰু গতিকে 2 into n-1 আৰু যদি এতে n+1 আৰু এতে কি থাকে n+2 থাকে ইয়াৰ মাজত স্বাভাৱিক সংখ্যা কেইটা হ'ব 2 into ইয়াৰে সৰু কোনটো n+1টো সৰু 2 into n+1 গতিকে প্ৰশ্নটো খুব ভালদৰে পঢ়ি ক'ব লাগিব আৰু এটা অংক যে 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি এই অংকটোত কি কৰিব লাগে প্ৰথমতে এই সংখ্যাকেইটাৰ আমি কি ওলাব লাগিব লসাগু ওলাব লাগিব লসাগুটো ওলোৱাৰ পিছত আমি লসাগু কেনেকৈ ওলাওঁ যিকোনো দুটাক চুটি হৰণৰ নিয়মে লসাগু ওলালে যিকোনো দুটাক হৰণ গ'লে হয় সেইকাৰণে 2 দি দুটাক যায় কাৰণে কৰিলোঁ আৰু নাযায় এটাকহে যাব এইটোক 3ৰে যাব গতিকে নকৰোঁ গতিকে লসাগু এইকেইটা কি পালোঁ 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 180 এতিয়া 180 হ'ল এইকেইটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা ইয়াক পূৰ্ণবৰ্গ প্ৰকাশ কৰিলে কিহেদি পূৰণ কৰিম আমাক পূৰ্ণবৰ্গ সংখ্যাটো সুধিছে এতিয়া 180 লিখিলে ডিগ্ৰীটো আহি যায় 180 সমান কি 2ৰ বৰ্গ 9 মানে 3ৰ বৰ্গ 5টো অকলে আছে এতেকে নিৰ্ণয় পূৰ্ণবৰ্গ সংখ্যা 180 ফলহে এইটো
তাৰ লগত আৰু এটা 5ৰে পূৰণ কৰি দিলে যিটো মান হয় সেইটো হ'ব নিৰ্ণয় পূৰ্ণবৰ্গ সংখ্যাটো অতি ক্ষুদ্ৰ আৰু অতি বৃহৎ সংখ্যাৰ প্ৰামাণিক ৰূপটো কি k × 10⁻m ইয়াতে k ৰ মানটো কিমান k ৰ মানটো কি 1 ৰ পৰা 9 লৈ হয় তাৰমানে প্ৰামাণিক ৰূপত যিকোনো এটা সংখ্যাৰ দশমিকৰ বাওঁহাতে এটা অংক থাকিবই লাগিব গতিকে k ৰ মানটো কি 1 ৰ সৈতে 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু গতিকে k ৰ মান 1 ৰ পৰা 9 ৰ ভিতৰত কিবা নহয় কিবা এটা হ'ব